শিক্ষক আছিলোঁ গতিকে ময়ো অনুভৱ কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন নকৰাই ভাল। নমস্কাৰ, আছামিজ ট্ৰেণ্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছোঁ মেট্ৰিক পৰীক্ষাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি যি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক আৰম্ভ হৈছিল আৰু আজিৰ দিনটোতো অব্যাহত আছে বিতৰ্ক। এতিয়া এই বিতৰ্ক পালেগৈ অসমৰ ৰাজনৈতিক মহলত। এইবাৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ জুনিয়ৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বিজেপি চৰকাৰকো সমালোচনা কৰিছে বিধায়কগৰাকীয়ে। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যোৱাকালি যি ছ'চিয়েল ছায়েন্স এক্সাম অনুষ্ঠিত হৈছিল, সেই ছ'চিয়েল ছায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি হৈছিল বিতৰ্ক। আনকি এটা বিভ্ৰান্তকৰ প্ৰশ্নক লৈও বিতৰ্ক আৰম্ভ হৈছিল ৰাজ্যত। ধৰ্মৰ ভিত্তিত প্ৰশ্ন দিয়াক লৈও তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছিল ৰাজ্যত। আৰু সেই মেট্ৰিকৰ ছ'চিয়েল ছায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুনিয়ৰ AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। মই নিজেও শিক্ষক আছিলোঁ, সেই হিচাপে মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীক ইমান কঠিন প্ৰশ্ন দিব নালাগে বুলি মন্তব্য বিধায়কগৰাকীৰ। মেট্ৰিকৰ 63 পৃষ্ঠাজোৰা সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ এই প্ৰতিক্ৰিয়া। 63 পৃষ্ঠাৰ প্ৰশ্ন কাকত থাকিব নালাগিছিল, কেৱল মাত্ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেহে পৰীক্ষা দিছিল। গতিকে ইমান হাই লেভেলৰ প্ৰশ্ন কাকত এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কাটিব নালাগিছিল বুলিও মন্তব্য AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ। হাফিজ ৰফিকুল ইছলামে লগতে কয়, ময়ো এজন শিক্ষক আছিলোঁ, সেই হিচাপে ছাত্ৰ ছাত্ৰীক ইমান কঠিন প্ৰশ্ন দিব নালাগে বুলি মই অনুভৱ কৰিছোঁ। মেট্ৰিকৰ 63 পৃষ্ঠাজোৰা সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ জুনিয়ৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰক লৈ এতিয়াও বিতৰ্ক অব্যাহত আছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আজি সংবাদ মাধ্যমৰ আগত আহি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল, ছাত্ৰ ছাত্ৰীসকলৰ ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ ওপৰত ধাৰণা আছেনে নাই তাক প্ৰমাণ কৰিবলৈ হেনো সেৱাই এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ দিছিল। আনকি শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যে পৰীক্ষা 15 মিনিট আগতেই অনুষ্ঠিত কৰা হৈছিল যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয়। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে এতিয়া আন বিৰোধীৰ বিধায়কসকলে। মুঠতে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰক লৈ ৰাজনীতিত এতিয়া চৰ্চা চলিছে। ৰাজনৈতিক নেতাসকলৰ মাজতো এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে আজি সংবাদ মাধ্যমৰ আগত আহি মন্তব্য কৰি কয় যে মেট্ৰিক পৰীক্ষাৰ নিচিনা এটা সাধাৰণ 10মান শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাত এনেকুৱা হাই লেভেলৰ প্ৰশ্ন হয়তো দিব নালাগিছিল। ডক্টৰ হাফিজ ৰফিকুল ইছলামে লগতে কয়, তেওঁ নিজেও এজন শিক্ষক আছিল, গতিকে শিক্ষক হিচাপে তেওঁ এইটোৱেই অনুভৱ কৰিছে, ফিল কৰিছে যে মেট্ৰিক পৰীক্ষাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ কঠিন প্ৰশ্ন কাকত দিব নালাগিছিল। আনকি ইমান পৃষ্ঠা থকা প্ৰশ্ন কাকতো তেওঁলোকক দিব নালাগিছিল বুলি মন্তব্য হাফিজ ৰফিকুল ইছলামৰ। মুঠতে এতিয়াও অব্যাহত আছে বিতৰ্ক, এতিয়াও আহি আছে প্ৰতিক্ৰিয়া। ৰাজনৈতিক নেতাসকলে এতিয়া প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতক লৈ। ছাত্ৰ ছাত্ৰীসকলেও শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু সেৱাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে 2025 মেট্ৰিকৰ ছ'চিয়েল ছায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰক লৈ। শিক্ষক আছিলোঁ গতিকে ময়ো অনুভৱ কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন নকৰাই ভাল। সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 10ৰ ল'ৰা ছোৱালী কিমান 15-16 বছৰ বয়স তেখেতসকলৰ, আৰু এনেকুৱা ধৰণৰ মানে সাম্প্ৰদায়িক কুৱেশ্যনৰ দ্বাৰা মন মগজুক মানে চুই যোৱা, সাম্প্ৰদায়িকতা চুই যোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব নালাগে। বাকী থাকিল তাতে সুধিছে যে হোৱাটছ ইয়ৰ অপিনিয়ন। এনেকুৱা ধৰণৰ যদি গভৰ্ণমেণ্টে কোনোবা এটা অনুষ্ঠান কৰে বা হস্পিটেলৰ কথা তাতে কৈছে আৰু হিন্দু ধৰ্মৰ মানুহক ফ্ৰী ট্ৰিটমেণ্ট কৰে, বাকী ধৰ্মাৱলম্বী মানুহৰ পৰা যদি ফিজ লয়, তেতিয়া ষ্টুডেণ্টজনক সুধিছে যে হোৱাটছ ইয়ৰ অপিনিয়ন। তো মই শিক্ষক হিচাপে মই যিমানখিনি বুজো ইয়াৰ আনসাৰ হ'ব, উত্তৰ হ'ব হস্পিটেলৰ কথা যে গভৰ্ণমেণ্টে এনেকুৱা কৰিব নোৱাৰে।
গভৰ্ণমেণ্ট ভাৰতবৰ্ষ এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে সকলো জাতি ধৰ্মাৱলম্বী মানুহ ভাৰতত বসবাস কৰে আৰু সকলো ধৰণৰ মানুহৰ কৰ কাটলৰ পইচা দি ৰাষ্ট্ৰ পৰিচালিত হয়। গতিকে এই সৰ্বসাধাৰণ ৰাইজৰ পৰা হিন্দু মুছলমান শিখ বুদ্ধিষ্ট সকলোৰ পৰা কৰ কাটলৰ পইচা লৈ এটা ধৰ্মাৱলম্বী মানুহক ফ্ৰী ট্ৰিটমেণ্ট দিব, বাকী ধৰ্মাৱলম্বী মানুহক পৰা ফিজ ল'ব, ভাৰতৰ সংবিধান মতে এইটো বৈধ নহয়। গতিকে ভাৰত ৰাষ্ট্ৰ এনেকুৱা কাম কৰিব নোৱাৰে। এইটো হ'ব শুদ্ধ উত্তৰ। সকলোৰ পৰা কৰ কাটলৰ পইচা লৈ এটা ধৰ্মাৱলম্বী মানুহক ফ্ৰী ট্ৰিটমেণ্ট দিব, বাকী ধৰ্মাৱলম্বী মানুহক পৰা ফিজ কিবা উল্টা উত্তৰ দি ভাৰতৰ সংবিধান মতে আল্টিমেটলি বৈধ নহয়। এনেকুৱা ধৰণৰ গতিকে ভাৰত ৰাষ্ট্ৰ এনেকুৱা কাম কৰিব নোৱাৰে। 4 নম্বৰ তেখেতসকলৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যোনজন শিক্ষকে এই প্ৰশ্নটো কৰিছে বেলেগ কুৱেশ্যনো কৰিব পাৰিলেহেঁতেন, এনেকুৱা ধৰণৰ প্ৰশ্নৰ পৰা মানে এৰাই চলা ভাল। বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিটো প্ৰতিবেদন দিছে, প্ৰতিবেদনটো মই ভাবোঁ এইটো অসমাপ্ত প্ৰতিবেদন। তাতে কিছু ব্যক্তিৰ নাম আছে, বহুত ৰৌ ভৰালীৰ নাম নাই। আৰু প্ৰশ্নৰ পৰা কুল শইকীয়া এৰাই চলা ভাল, এজন পুলিচ অফিচাৰ আছিল, তেখেতে এই কেছবিলাক ইনভেষ্টিগেশ্যন কৰিছিল। তেখেতে বহুত মন্ত্ৰী বহুত মানুহৰ পৰা তেখেতে বহুতৰ লগত মানে ইনভেষ্টিগেশ্যনৰ জেৰা কৰিছিল। তেখেতে মাজে সময়ে টিভিত আহি ইণ্টাৰভিউ দিয়ে কথাখিনি। এজন সৎ পুলিচ অফিচাৰ আছিল আৰু তেখেতৰ অপিনিয়নো হ'ল যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰতিবেদন এইটো অসমাপ্ত আৰু ইয়াতে বহুত মানুহৰ নাম আহিব লাগিছিল, সেইসকলৰ নাম নাই। গতিকে মই ভাবোঁ এই প্ৰতিবেদনটো CBIক দিব লাগে আৰু এই মেটাৰটো আপোনাৰ APSCৰ কেলেংকাৰী মেটাৰটো আৰু ভালদৰে ইনকুৱাৰী হ'ব লাগে। ঠিক আছে, বিপ্লৱ শৰ্মা ডাঙৰীয়া যিমানখিনি পালে তেখেতে সন্নিৱিষ্ট কৰিছে আৰু হয়তো তেখেতে কিছু বস্তু সন্নিৱিষ্ট কৰা নাই, ইচ্ছাকৃতভাৱে হওক অনিচ্ছাকৃতভাৱে হওক, কাৰোবাৰ প্ৰেছাৰত পৰি হওক বা আৰু কিবা কাৰণতে হওক, বা তেখেতৰ মতে হয়তো এইটোৱে সঠিক বুলি তেখেতে ভাবি প্ৰতিবেদন ছাবমিট কৰিছে। মই ভাবোঁ এই মেটাৰটো CBIক দিব লাগে